ও রজা যদি জ্ঞানী মূর্খ প্রজা হব কি ভেটি মাটি বেশি যদি প্রজা খুৱাই ঘি আকাশত চাং পাতি গাঠি ধন নিছে লুটি কৰ্পূৰ ৰাজ্য ৰাজি প্ৰজাৰ হেয়াই গতি ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই। নমস্কাৰ মহাৰাজ। নমস্কাৰ। আমাৰ কৰ্পূৰ ৰাজ্যত বিদেশী সুৰাই বুলি কওঁ বা আমাৰ থলুৱা গেলামদৰ কথাই কওঁ ব্যাপক প্ৰচলন হৈছে। বহুতে এই মদত সেৱন কৰি মদ খাবলৈ আৰম্ভ কৰিছে। এইটোৱে তেওঁলোকৰ শৰীৰ স্বাস্থ্য মন আৰু দেশৰ কাৰণে নিশ্চয় ক্ষতিকাৰক হ'ব। এইবোৰ বন্ধ কৰিবৰ কাৰণে আপুনি কি ব্যৱস্থা লৈছে? উন্নয়ন হ'ব লাগিলে আমাৰতো মদৰ প্ৰচলনটো চলিব লাগিব, কাৰণ মানুহবোৰ স্বাস্থ্য ভাল হ'ব লাগিব। মানুহৰ স্বাস্থ্য ভাল থাকিলেহে দেশখনৰ উন্নতি হ'ব। গতিকে স্বাস্থ্য কিবোৰ বস্তুৰ দ্বাৰা ভাল হয়, যিবোৰ বস্তু আমাৰ দেৱতাবিলাকে খায় সেইবোৰ বস্তু আমাৰ মানুহে যদি খায় তেতিয়াহ'লে তেওঁলোকৰ আয়ুস বৃদ্ধি হ'ব, তেওঁলোকৰ স্বাস্থ্য বৃদ্ধি হ'ব, আৰু তাৰ লগে লগে আমাৰ দেশৰ দেৱতাই খায় মানে মই বুজি নাপালোঁ। এইটোতো আমাৰ যিবোৰ গেলা মদ এইবোৰতো আচলতে দেৱতাবিলাকে খোৱা সেই সোমৰসৰ লগতে তুলনা কৰিব পাৰি, মানে কেৱল নামান্তৰ মাত্ৰ। নামান্তৰ এইটোতো কথা। গতিকে আমি আমাৰ ভুল বুজাবুজিৰ কাৰণে আমি আচলতে মানুহবিলাকে এই কথাটো উপলব্ধি নকৰাৰ কাৰণে মানে আপুনি ক'ব খুজিছে এই দেৱতাৰ খাদ্য সেইটোতো কথা। দেৱতাৰ খাদ্যৰ কাৰণে যুগ যুগ ধৰি আপুনি মানুহৰ ইমান বেছি ইয়াৰ জনপ্ৰিয়, আপুনি কেতিয়াবা ক'ৰবাত দেখিছে নেকি গেলামদৰ বিজ্ঞাপন ক'ৰবাত দেখিছে নেকি? কিন্তু মানুহেতো খাই আছে, নিশ্চয় মানুহেতো খাই আছে। গতিকে এইবোৰ বস্তু আমি খুৱাব লাগিব মানুহক। কেনেকৈ আমি প্ৰজাৰ সদায় আমি উন্নতিৰ কথা চিন্তা কৰোঁ, প্ৰজাৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে আমি ৰাজ্যৰ যিসকল ডা ডাঙৰি আমি বদ্ধপৰিকৰ, আমি তেওঁলোকক কিমান সহজতে মদটো যোগান ধৰিব পাৰি তাৰ কথা চিন্তা কৰি আছোঁ। আৰু তাৰ লগে লগে তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব। মদ খোৱা মানুহে অন্ততঃ দিনত দুবাৰ যিসকলে মদ খায় তেওঁলোককতো আমি ভাত্তা দিয়াৰ কথাই আমি চিন্তা চৰ্চা কৰি আছোঁ। দুবাৰ মদ খালে ভাত্তা দিব? নিশ্চয়, কাৰণ তেওঁলোকে দেশৰ অৰ্থনীতি টনকিয়াল কৰি আছে। আপুনি মদ খায় নেকি? নাই, মই নাখাওঁ। সেইকাৰণে আপোনাৰ স্বাস্থ্য বেয়া। আপুনি মদ খাব না, এইটো দেহা আপুনি কিমান সুস্থ পুষ্ট। এতিয়া আমাৰ যিবিলাক চাহ হোটেল আছে, এই চাহৰ হোটেল চকত আছে বা যিকোনো ঠাইতে চাহৰ হোটেলবিলাক আছে, এই চাহৰ হোটেলবিলাকত একে সময়তে চাহ আৰু মদ এই দুটা বস্তু প্ৰচলন কৰাৰ কিবা পৰিকল্পনা আপোনালোকৰ হাতত আছে নেকি? নিশ্চয়, এই ক্ষেত্ৰততো আমি চিন্তা চৰ্চা কৰি আছো। কাৰণ আপুনি জানে যে আমাৰ দেশখনতো ধৰ্ম নিৰপেক্ষ দেশ। গতিকে আমাৰ ব্যক্তিগতভাৱে মানুহবিলাকৰ নিজা নিজা কিবা ধৰ্ম থাকিলেও আমি হোটেল এইবিলাকত দোকান বজাৰ এইবিলাকততো আমাৰ কোনো বিশেষ ধৰ্ম নাই। গতিকে একেলগে খাদ্য ভক্ষণ কৰাটো আমাৰ এটা ধৰ্ম নিৰপেক্ষতাৰ মানে এটা খুব আদৰ্শ, খুব সুন্দৰ নিদৰ্শন। গতিকে তাতে যিসকলে চাহ খায় সকলো মানুহেতো চাহ ভাল নাপায়। গতিকে সেইসকল মানুহক আমি যাতে একেলগে চাহ আৰু মদ খাব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে আমি এটা পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে আমাৰ বিশেষজ্ঞ কমিটিয়ে এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিবেদন যুগুতাই আছে। আমাক অচিৰে প্ৰতিবেদন দাখিল কৰিব। হওক বা মদেই হওক নিশ্চয় মুকলিভাৱে নাগৰিকে পাব লাগিব। এইটো গণতন্ত্ৰৰ এটা উল্লেখযোগ্য দিশ, কাৰণ এই এনেকৈতো আপোনাৰ দেশ চলাব লাগিব না। গতিকে আমি এই ধৰণৰ পৰিকল্পনা আমি ৰাখিছোঁ।